নেকি? হেল্ল', হয় কওকচোন। মোৰ এই অৰ্ডাৰটো আপুনি ল'ব গ'ল ন? হয় মই ৰেষ্টুৰেণ্টত আহিছোঁ, কিন্তু অৰ্ডাৰটো ৰেডি হোৱা নাই। হ'ব একো নহয়। যদি আপুনি ওচৰে পাজৰে দোকান খোলা আছে তে ল'ব, নহয় বা 6 মাইলৰ ফালে আপুনি অহাৰ সময়ত হয় ইফালে যদি পায় এটা পেপচিৰ বটল লৈ আনিব না, 40 টকাৰ যোনটো আছে। পেপচিৰ বটলটোতো বাৰু পোৱা টান হ'ব, হ'লেও বাৰু মই চেষ্টা কৰিম যদি দেখা পাওঁ দোকান। পেপচিৰ বটল লৈ আহিব, আৰু আপোনাৰ পানী 1 বটল লৈ আহিব, আৰু 10 টকা বা 20 টকা যিয়ে পায়, 20 টকা হ'লে ভাল। তো আৰু 5টা ফ্লেক লৈ আহিব। 8 টকা হ'ব চাগে পাঁচটা ল'লে, মানে 40 টকা হ'ব। মই আপোনাক অহাৰ পিছত পইচাটো দি দিম। বিস্ত্ৰী এই চাক হয় না, অলিঅ' পিজ্জা। হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে এতিয়া টাইম কিমান হ'ল জানেনে? ৰ'ব 1 ছেকেণ্ড। মানে এই ভিডিঅ' বনাম বুলি পেলাই বনোৱাই হোৱা নাই, আৰু আপোনালোকৰ মানে এটা কমেণ্ট পাইছোঁ মই, মানে মোৰ বোলে ডেইলি ব্লগ চাব নিবিচাৰে, অকল জমেটো দেখাব লাগে। মানে মোৰ মানে বেলেগ লাইফটো চাব নিবিচাৰে। গতিকে মই আৰু অকল জমেটো মাৰিম, টেনশ্যন ল'ব নালাগে। টাইম হৈছে 8:24। মই 7টা বজাৰ পৰা ডিউটি মাৰিম বুলি ভাবিছিলোঁ, কিন্তু গিগ বুক কৰিব পাইছোঁ। সেইকাৰণে আহিছোঁ কমাৰ্চ পইণ্ট। এয়া কমাৰ্চ পইণ্টত বহি টাইম পাছ কৰি আছোঁ। 9টা বজাৰ পৰা ডিউটি মাৰিম, মানে 7টাৰ পৰা 9টা গিগ থাকে না, সেই 2 ঘণ্টাৰো কাম কৰিব নোৱাৰোঁ। 9টাৰ পৰা চিধা ৰাতিপুৱা 7টাক লাগি মাৰিম। বাকী আমাৰ এটা ডাঙৰীয়া আছে, মানে খুৰা দোকানী, এজনক দেখালি আনজনক নেদেখালোঁ। সেইকাৰণে মানে ভিডিঅ'ত যি দেখা নাই, সেইকাৰণে কমপ্লেইন কৰিছে মোক, একা ভিডিঅ'তে নেদেখাওঁ বোলো, কিন্তু দেখাই আছোঁ। ছাৰ, দোকান বন্ধ কৰিলে ইমান সোনকালে? মোৰ গা ভাল নহয় আজি। টনটনি আছে বোলে, আকৌ গা বেয়া। মানুহৰ ভিতৰতো কি কেনেকে গম পাবা? কি বেমাৰ হৈছে? আছে কিবা আৰু বেমাৰ। এনে কৈছো বাহানা। নাই। বাকী আমাৰ দাদা পুৰা একদম কাষ্টমাৰৰ লগত বিজি। হা বাহানা কৰবাই লাগিব, বোলা যা যদি থাকবা লাগিব কিন্তু। এতিয়া টাইম নাই, EMI আহি আছে, পালাং বুলুং কৰিব টাইম নাই আৰু। কি আহি আছে? EMI গাড়ী। গাড়ীৰ কিস্তি, কিস্তি আহি আছে। জীৱন কিস্তি মাৰোতে মাৰোতে কিবা হৈছে। বাকী ছাৰ কিবা ক'বা? আপোনাৰ বহুত দুখ বুলি শুনছো। বহুত চিন্তা আহে মোৰ। কিয় চিন্তা? কিয়তো কিয় পইচা ক'ত পাতিৰ চাইছা অলপ কইনা? অভাৱ। পইচা পাতিৰ এইটো চবৰে এই প্ৰব্লেম হৈ চলি আছে। বিয়া পাতিব লৈছোন আকৌ। বিয়া নাপাতো। বিয়া পাতা টাইম নাই, আৰু ল'ৰা ছোৱালী বিয়া পাতিব লাগে আৰু। পৰিয়াল এটা বনাব লাগে। আৰু কি ক'ম আৰু, বেপাৰ বাণিজ্য অলপ ডাউন হৈছে। এইটো হ'বই বাৰু। সেইটো মানে গৰম ভাৱটো বেছি। ৰাতি দি মোটামুটি থাকিব নোৱাৰি গৰমত। বাকী চাহ তাহ বনাই একদম পুৰা ৰেডি? চাহটো বনোৱা পুৰা ৰেডি আছে। এতিয়া খালি কাষ্টমাৰৰ অভাৱ। কাষ্টমাৰৰ অলপ অভাৱ হৈ আছে। গাইছ আহিবয়ে যদি কমাৰ্চ পইণ্টত আহে, তাত বঢ়িয়াকৈ চাহ একাপ খাই চাব। কেনে হয় এটা ৰিভিউ দিব মানে কমেণ্টত। নে কি? দিয়ক আৰু 9টা বজাত অনলাইন হ'ম। অনলাইন হৈ পেলাই দেখাই আছোঁ আপোনালোকক। অৰ্ডাৰ লাগিলে আৰু বেলেগ আৰু দেখাব লাগে এতিয়া বৰ্তমান নাই। হা ঠিক আছে। গাইছ আগতে কক' ক'লা খাওঁ মানুহ, এতিয়া লেচিত চুইটচ হৈ গৈছে 10 টকীয়া। গৰীব হ'লো। বাকী এইটো টেষ্টটো বেয়া নহয়, মানে গৰীব হ'লেও চলি যাব। দেখ এই দোকানৰ কাষত বহি আছোঁ ইয়াতে। অৰ্ডাৰ লাগক সেইটোৱে কামনা। কাণ জোৰ ফ্লাই এভাৰ। দেখাম কি আৰু, দেখাব লগা বস্তু একোৱেই নাই। এখন মোৰ বাইক, এইটো মই, এইটো মোৰ হেলমেট, যিটো নেকি মস্তো ওজন, মানে 1600 গ্ৰাম আছে বোলে। কিন্তু দাঙি চালি গম পাই 3 কিলো মান থকা হেন লাগে। এইটো চুই বঢ়িয়া লাগছে, গৰম লাগি আছে না। চাওঁ আৰু কেইটা অৰ্ডাৰ মাৰিব পাৰোঁ। মচান নাই আজি, মহৰ কামাৰ খাওঁতে যাব যেন পাইছোঁ গাইছ ৰাতিটো। গাইছ যি নহওক, এটা অৰ্ডাৰ মাৰিলোঁ। বাকী পইচাটো দেখাব পৰা মানে পইচা নহয় গাইছ, সেইকাৰণে দেখুওৱা নাই। বাকী দেখুৱাম যদি মানে দেখাব পৰা এমাউণ্ট পাওঁ আজি। যদি পইচা মানে একদম ঘাটিয়া হয়, তেতিয়াহ'লে নেদেখাওঁ। মানে এইফালে ৰেষ্টুৰেণ্টত গেৰাণ্টিৰ অৰ্ডাৰ লিখি থৈ দিছে। গাইছ এনেই অৰ্ডাৰ পাতল আপোনালোকক অলৰেডি কৈছোঁৱেই। তাৰে ওপৰত আকৌ কেনচেলেশ্যন। তাৰে ওপৰত আকৌ মানে উল্টা চাইডে পঠাই আছে মোক। মানে যাব ক'ত লাগে জানেনে? কেনচেলেশ্যনটো দেখাই আছোঁ, তাৰে ক'ত যাব লাগে সেইটো দেখাই আছোঁ। এইটো চাওক, অৰ্ডাৰটো বাৰু ৰেডি হোৱা নাই, টাইম আছে বহুত। কাষ্টমাৰ লোকেশ্যন বটাগুলি, মানে পাঞ্জাৱাৰী সিফালে যাব লাগিব। যোনফালে নেকি আজিলৈকে যাই পোৱা নাই মই, বটাগুলি যায়ে পোৱা নাই। মানে মেপখনত লোকেশ্যনটো চাইহে আছোঁ। এইটো চাওকচোন লোকেশ্যন, এই চালা ৰিফ্লেকশ্যন হৈ আছে। এইটো চাওক ক'তে
ৰঙাটিলা কেতিয়া যাব লাগিব? এইটো হৈছে পাঞ্জাবাৰী ৰোড, পাঞ্জাবাৰী ৰোড, এইখিনি হৈছে 6 মাইল। বাকী কি কম আৰু, এই কাষ্টমাৰে ফোন কৰিছে নেকি? হেল্ল', হয় কওকচোন। মোৰ এই অৰ্ডাৰটো আপুনি ল'ব গ'ল ন? হয়, মই ৰেষ্টুৰেণ্টত আহিছোঁ, কিন্তু অৰ্ডাৰটো ৰেডি হোৱা নাই। হ'ব একো নহয়। যদি আপুনি ওচৰে পাজৰে দোকান খোলা আছে তে ল'ব, নহয় বা 6 মাইলৰ ফালে আপুনি অহাৰ সময়ত হয়, সিফালে যদি পায় এটা পেপচিৰ বটল লৈ আনিব না, 40 টকাৰ যোনটো আছে। পেপচিৰ বটলটোতো বাৰু পোৱা টান হ'ব, হ'লেও বাৰু মই চেষ্টা কৰিম যদি দেখা পাওঁ দোকান। পেপচিৰ বটল লৈ আহিব, আৰু আপোনাৰ পানী 1 বটল লৈ আহিব, আৰু 10 টকা বা 20 টকা যিয়ে পায়, 20 টকা হ'লে ভাল। তো আৰু 5টা ফ্লেক লৈ আহিব, 8 টকা হ'ব চাগে পাঁচটা ল'লে, মানে 40 টকা হ'ব। মই আপোনাক অহাৰ পিছত পইচাটো দি দিম। ঠিক আছে দেচোন, মই আপুনি লিখি থ'বচোন মেছেজ বক্সত কি কি লাগে, মই পাহৰিব পাৰোঁ, আৰু চেষ্টা কৰিম বাৰু যদি পাৰোঁ লৈ যাম। পেপচিটো নাপালে হ'ব, বাট আনিলে ভাল পাম। আৰু পানীৰ বটল আৰু সেই ফ্লেক। আপুনি হ'লেও লিখি থ'ব এবাৰ মেছেজ বক্সত, কথা নাই বাৰু। দেখছি গাইছ, জমেট' বয় মানে পাৰ্চনেল এছিষ্টেণ্ট হেন হৈ গৈছে। এতিয়া না কম, এই ৰেটিঙত যাই পেলাই কিবা কমপ্লেইন মাৰি দিব, জমেট'তে আমাৰ কথা বুজি নাপায়, আমাৰ আইডিটো বেন কৰি দিব। সেইকাৰণে উপায় নাই, বাধ্য। এইটো চব জমেট'ৰ ৰাইডাৰে ফেচ কৰে প্ৰব্লেমটো। যি নহওক, অৰ্ডাৰটো ডেলিভাৰ কৰোঁ, আৰু লগতে কেঞ্চেলেশ্যনটো বাৰু পিছত দেখাই আছোঁ, অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ এতিয়া। ৰাইডাৰতে জমা হৈ গৈছে ধুনীয়াকৈ। ফাইনেলি আহি পালোঁ 6 মাইল, ইয়াতে পাইছোঁ দোকান। ফ্লেক আছে ন? ফ্লেক 5টা দিয়া। প্লেট পাঁচটাত 40, 50, 60 টকা। আৰু পেপচি ক'ত পাম? পেপচি ক'ত পাম? পেপচি নহ'ব, মোৰ তাতে হেৰি হ'ব, মই ক'ত পাম? ত্ৰিছ হ'ব নেকি? এতিয়া কি হ'ব? আমাৰ তাতে হেৰি মাজা হ'ব। অৰ্ডাৰ দিবাতো যায়ে আছোঁ, আন্ধাৰে মুন্ধাৰে কয় যাই আছোঁ, ভগৱান জানে। আৰু লোকেশ্যন বাকী আছে 400 মিটাৰ। এই ভিতৰ গলিত চালা ভয়ে লাগে দেখোন। এটা মানুহ গৰু এটা পিপৰিয়া নাই দে। জমেট'ত কাম কৰাৰ কলিজা কঁপি যায় এনেকুৱা ৰাস্তাত। শিৱ মন্দিৰ পথ। এনেকুৱা জেগাত বাৰু অলপ ভয় চয় কমেই লাগে মানুহ ঘৰত থাকলি, কিন্তু মানুহ ঘৰ নহ'লে আৰু জীৱটো কঁপে। ৰাতি টাইম কিমান হ'ল? 1:37। ক'ত যাই আছোঁ ভগৱান জানে। নহ'লে আহোতে ৰাস্তা চিনি পাবাৰ নহয় দেই, গুগল মেপ নহ'লে মই যাই পাবাৰ নহয়। কেইটাত টাৰ্ণিং ধৰছোঁ মনতে নাই। এতিয়া পালোঁ এই লোকেশ্যন, কাষ্টমাৰৰ ৰেছপন্স চাই লওঁ বাৰু কেনেকুৱা। মানুহৰ ঘৰ বাৰু যথেষ্ট আছে। ইফালে অৰ্ডাৰ কেনচেল হৈছে, ইফালে এইগিলা জেগাত, ইফালে আকৌ এই পানীয়ে, গলফ্লেকে, পেপচিয়ে এইগিলা ডিমাণ্ড জীৱন। আহি বাৰু পালোঁ লোকেশ্যনটো, সেইটো হয়। 88 rupees. Nine 9.26 কিলোমিটাৰ যাব লাগিব চিকেন চিলি। পুৰা এগ্ৰেছিভ হৈ আছে। ফলত গাইজ ছাকচেছফুলি অৰ্ডাৰটো বাৰু ডেলিভাৰ হ'লে একো প্ৰব্লেম নোহোৱাকৈ কাষ্টমাৰৰ হৈছিল 60 টকা এক্সট্ৰা, মানে পানী বটল আৰু তোমাৰ ফ্লেক 4টা নহয়। আছিল নে? টোটেল 60 টকা হৈছিল আৰু দিলা পইচাটো। অৰ্ডাৰ ডেলিভাৰ মই আকৌ ক'লো এতিয়া যাব লাগে 9.1 কিলোমিটাৰ মোৰ লোকেশ্যনলৈকে। কি হ'ল? ফটো মাৰলি কি হ'ব? গাইছ, মানে যিটো চিকেন পিজ্জা কেনচেল হৈছিল, এখেতক দান দি দিলোঁ। চিকেন পিজ্জা দিছে গাইছ, আজি মই দগৰি খাম। এই চিকেন পিজ্জা
মই আজি দুগুৰি খাম এটা চিকেন পিজ্জা বঢ়িয়া মা কত আজি মই কোনি মানে আৰু মই এনে মালটো খাওঁ খা আজি খাব পাইছো চিকেন পিজ্জা তো এইটো মানে মাৰিম তো নে এইটো পেলাম মই এতিয়া চিকেন পিজ্জা কয় মানে গাইছ খাই লৈ পেলাই সুধা বাহঁতৰ ৰাখছে সেইকাৰণে এতিয়া বজাই আছে ভিডিঅ' কৰিব সুযোগে নিদিলে সুখে আছো গাইছ মই পিজ্জা বুঢ়া বাকাছো দোকানৰ পৰা লৈ আহিছি থাম্বনেইলৰ কাৰণে এই চব বেইমান মানুহ এই গাইছ বিশ্বাস নহয় না মই আপোনালোকক প্ৰমাণ দি আছো মানে কেনচেল হয় 1 সেকেন্ড বিদ্যা দি আছো সেইটা 1 সেকেন্ড কই আই অর্ডার লাগছি মানে অর্ডার তুমি মিনিমাইজ করে দাও এটা অর্ডার হিস্ট্রিত গেল 323 এই শাক হয় না পলিও পিজ্জা দেখ এতিয়া এইটো লাষ্ট অর্ডার হবো টাইম মানে পার হয়ে গেল 4:15 হল এই রিফ্লেকশন এই 4:15 হল 4টা এতিয়া এইটো অৰ্ডাৰ দিব লাগে মই কাহিলীপাৰাৰ এই ফাৰ্ষ্টতে MLA হোষ্টেলৰ যে গেটখন সেইখিনিতে দিব লাগে দি পেলাই আৰু আজৰি হ'ম অৰ্ডাৰটো ৰেডি মাৰছি কিন্তু দিয়া নাই মানে অট'মেটিক ৰেডি হৈছে এই বাৰ্গাৰ কিং এখন আৰু এই এখন পেণ্টালঞ্চ আজি ৰৈ গ'ল হয় পাইছিলোঁৱে দেখ যি নহওক ইনকাম ইমান খাচ নহয় হ'লেও আৰু চলে আৰু কিনো কম বাকী টোপনি লাগি আছে এতিয়া অলপমান হাই হুল্লি কৰি পেলাই টোপনিটো ভাঙিছে আকৌ গাড়ী চলিলে আকৌ টোপনি লাগিব এই তাৰ মোচান চাচোন হে 3টা গার্লফ্রেন্ডের ব্রেকআপ দেওয়ার পিছনে তার এই মুসান আছে ये सब क्या देखना पड़ रहा है কি কম আর চলি 1 hour later গাইস ফাইনালি মানে অর্ডার ডেলিভারি দিয়া কমপ্লিট হৈ গেল পইচা কিমান পালো মানে ক'ব খোজা নাছিলো মানে ভাবছিলো নকওঁ বুলি কিন্তু এতিয়া আপোনালোকক কৈ দিওঁ মানে লাষ্টত যাই পেলাই বঢ়িয়া পইচা মিলি গেল 357 4 ঘণ্টাত 12টাৰ পিছত আৰু 12টাৰ আগততো দেখা লাভে নাই দুটা অৰ্ডাৰ মাৰছি মাত্ৰ আপোনালোকে গেছ কৰি লওক কিমান হ'ব পাৰে বাকী লাষ্ট অৰ্ডাৰটো এইটো বিল্ডিঙত ডেলিভাৰ কৰিলোঁ হোটেল চেণ্ট্ৰেল ইন বাকী বৰ্তমান আছোঁ মই এইখিনি এইটো কাহিলীপাৰা ৰোড ইফালে যায় এইটো ইফালে MLA হোষ্টেল সেইটো গণেশ মন্দিৰ এইটো গণেশ মন্দিৰ গণেশগুৰি গণেশ মন্দিৰ আৰু ইফালে কি যায় ইফালে হাতীগাঁও যায় বাকী আৰু দেখাব লাগে একো নাই যদি চাই ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰি দিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নালাগে কমেণ্ট এটা কৰি দিব ক'ৰ পে চাই আছে অ'কে বাই বাই গুড নাইট মোৰ কাৰণে আপোনালোকৰ কাৰণে গুড মৰ্ণিং এই কাউৰী উৰি আছে এই কাউৰী মানে গাইছ গুৱাহাটীত বাহিৰে বেলেগত কাউৰীয়ে নাই আৰু মই জনাত আমাৰ গাঁৱৰ ফালেতো নাই বিশেষকৈ সেইকাৰণে কৈছোঁ দে বাই বাই চেলিউট অঁ কষ্ট কৰক পল্টন বজাৰত ফুৰি চাব আহিছোঁ পিজ্জা ৰাতিপুৱা 5টাই বজা নাই 7:52 মান হৈছে